গোসাইগাঁও আৰক্ষীৰ বৃহৎ সাফল্য ট্ৰাকসহ 3 গাঞ্জা সৰবৰাহকাৰীক আটক আৰক্ষীৰ গোসাইগাঁও অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটত জব্দ কৰে গাঞ্জাখিনি মাজনিশা মহকুমা আৰক্ষী বিষয়া হীৰেন কুমাৰ ডেকাৰ নেতৃত্বত আৰু হিমল তাপু আৰক্ষীৰ সহযোগত শ্ৰীৰামপুৰত অভিযান চলাই ট্ৰাকৰ পৰা 402 কেজি গাঞ্জা জব্দ কৰে আৰক্ষীয়ে জব্দকৃত ট্ৰাকখনৰ নম্বৰ HR46F4203 ট্ৰাক চালকসহ 3 জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে চোৰাং গাঞ্জা কঢ়িওৱা ট্ৰাকখন গুৱাহাটীৰ পৰা বিহাৰ অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব